বন্ধুসকল আজি এই ভিডিঅ'টো বনালো মানে ইয়নখনৰ ওপৰত মোৰ ইয়নখন ইনটোৱা আছিলে আজি আপোনাৰ প্ৰায় 20 দিন মানে হ'ব হ'ল গাড়ীখনৰ ভিডিঅ' মই ভালকৈ দিয়া নাছিলোঁ বাৰু ইউটিউবত মানে এদিন মানুহজনে ফটো খুজিলে ইউটিউবত ভিডিঅ' চাই পিনি মোক ক'লে যে ইয়ন আছে নিমলো আছে তাৰপৰা গাড়ীখন বুকিং কৰিলে তেখেতে তো বুকিং কৰাৰ পিছত আপোনাৰ 5000 দি বুকিং কৰিলে ক'লে 10 তাৰিখে নিমি 10 তাৰিখে নাহিলে 11 তাৰিখে নাহিলে 12 তাৰিখে নাহিলে তাৰপৰা এতিয়া ফোন মাৰিলোঁ আপোনালোকক ফোন কোনো মানে মানুহজনে ফোনে ৰিচিভ নকৰে কোনো কাৰণত গাড়ীখন 170 বুকিং আছিলে এটা লাষ্টত মানে কেনসেল হ'বলগীয়া হ'ল আজি দোকানে গাড়ীখন ধুনীয়াকৈ ৱাশ্বিং দিলোঁ আৰু দি পিনি ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আচলতে বুকিংটো এনেই সকলোৱে কিছুমানে বুকিং কৰি দিয়ে কেনেকৈ ঘপককৈ কৰি নিদিব কাৰণ আমাৰ দিগদাৰ হৈ যায় দিগদাৰ মানে এইটো কাৰণে হয় যে গাড়ীখন আপোনালোকৰ কাৰণে আশাত আমি ৰাখি পেলাই থৈ দিওঁ পিছত যদি আপুনি নিনিয়ে গাড়ীখন সেই মাজৰ যিখিনি সময় ৱেটিং পিৰিয়ডত থাকিলে সেই সময়খিনি এনেই গুচি যায় মানে এনেই গাড়ীখন পেলাই থোৱাৰ নিচিনা হয় গতিকে কোনোবাই বুকিং কৰিলে ভালকৈ ভাবি চিন্তি পেলাই বুকিং কৰিব যাতে একো প্ৰব্লেম নহয় তো ইয়নখন দেখুৱাই লৈছোঁ আপোনালোকক 2015 চনৰ ইয়ন স্পৰ্টছ ছেকেণ্ড অনাৰ হয় গাড়ী 52000 চলিছে একদম বঢ়িয়া হৈ আছে গাড়ী আপুনি কোনো ছাছপেনশ্যনৰ বেৰিং বুচিঙৰ একদম চাউণ্ড নাই ফুল্লি মানে একদম চাউণ্ডলেছ পূৰা একো চাউণ্ড নাই চিট কভাৰকেইটা আপুনি চাওক আৰু ইণ্টেৰিয়ৰটো একদম নিট এণ্ড ক্লিন হৈ আছে পূৰা আপোনালোকে চাওক একদম খুব সুন্দৰ চাফ চিকুণ হৈ আছে আপোনালোকে চাব পাৰে দুৱাৰ চোৱাবোৰ একদম ধুনীয়া হৈ আছে এয়াৰ বেগ আছে টপ মডেলটো হয় স্পৰ্টছ আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন চব ট্ৰেন্সফাৰ চব ধুনীয়াকৈ কৰি দিম ভিডিঅ'টো ৰখাম বাৰু আৰু এইখনৰ দামটো একেবাৰে ফিক্স প্ৰাইচ হ'ব একেবাৰে ফিক্স আৰু কম নহ'ব 165 হ'ব ফিক্স তাতকৈ খালি এটকাও কম নহ'ব মই 170 পৰা 165 কৰি দিলোঁ এইটো ফিক্স প্ৰাইচ আৰু কোনোবা যাতে আকৌ ফোন কৰি তাতে দৰ দাম নকৰে আৰু মানে কমাব নোৱাৰোঁ একদম ফিক্স প্ৰাইচটো কৈছোঁ 1,65,000 টকা হ'লে মই গাড়ীখন দি দিম তো আগত ৰখাই পিনি ভিডিঅ'টো ভালকৈ দেখাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ বন্ধুসকল ভিতৰৰ পৰা আপোনালোকে চাই লওক ভিতৰৰ পৰা মই ষ্টাৰ্ট কৰি দেখুৱাইছোঁ ভিডিঅ'টো কিমান ধুনীয়া হৈছে ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ এইখন গাড়ী মানে চলাবলৈ আপোনাৰ চিটকেইটা বহুত লাক্সাৰী চিটত বহা নিচিনা লাগে বহুত মানে চফ্ট হয় বহুত চফ্ট গাড়ীখন চাওক একদম কণ্ডিশ্যন পুৰা আল্টিমেট হৈ আছে দেখিছেনে অকণমান টাচপেন আছে বাৰু টাচপেন কিন্তু গাড়ী একদম গদগদীয়া হৈ আছে কোনো ছাছপেনশ্যনৰ চাউণ্ড নাই কোনো বেৰিং বুচিঙৰ চাউণ্ড নাই একদম ধুনীয়া হৈছে খালি মোৰ কি হ'ল জানানে মোৰ এই মানে ঘৰৰ ওচৰৰ সৰু পোৱালিকেইটা মানে এইটো আঁতৰাই দিলে এইটো আছে বাৰু মই লগাই দিম বাকী আপোনাৰ দেখিছেনে গাড়ী একদম ধুনীয়া হৈ আছে কণ্ডিশ্যন কোনো ছাছপেনশ্যনৰ চাউণ্ড নাই বেৰিং বুচিঙৰ চাউণ্ড নাই 2015 চনৰ আৰু আপোনাৰ ছেকেণ্ড অনাৰ হয় 52000 চলিছে ট্ৰান্সফাৰ মই চব কৰি দিম আৰু প্ৰাইচটো ফিক্স হ'ব 1,65,000 টকা ফিক্স কম নহ'ব কিন্তু সেইটো আগতে কৈ লৈছোঁ পিছত মানে কোনো যাতে বাৰ্গেনিং নকৰে আৰু গাড়ীখন চলাই চাই পচন্দ কৰিব মই সেইটো গেৰাণ্টি দিলোঁ আপোনালোকক যোনে চলাব তেওঁৱে পচন্দ কৰিব মডেলটো হৈছে স্পৰ্টছ আমাৰ যোৰহাট নাম্বাৰ হয় গাড়ীখন খুবেই ধুনীয়া হৈ আছে যোনে পায় মানে ভাল গাড়ী পাব খুব ধুনীয়া গাড়ী এখন পাব আৰু বাকী চাই লওক ৱাক এৰাউণ্ডটো পূৰা A1 কণ্ডিশ্যন প্ৰাইচ কম নহ'ব প্ৰাইচটো ফিক্স হ'ব যিহেতু স্পৰ্টছ হয় টপ মডেল আৰু ইণ্টেৰিয়ৰটো দেখি আপুনি গম পাইছেই আপোনালোকে এই বস্তুটো চালে গম পাব দেখিছেনে কিমান সোমাই গৈছে চব একদম কোমল মানে চিট কভাৰ যিকেইটা লগোৱা আছে বহুত দামী দামী চিট কভাৰ মিউজিক চিষ্টেম ৰানিং আছে গিয়াৰ চিয়াৰ ধুনীয়া হৈ আছে পাৱাৰ উইণ্ডো ৰানিং আছে এয়াৰ বেগ আছে দুটা এটা এইটো এটা তাত আছে বাকী সেয়াই ধুনীয়া হৈছে বহুত ধুনীয়া আছে আপোনালোকে একো কমপ্লেইন নাপায় টায়াৰো আপোনাৰ অলমষ্ট মানে 50% মানে এইকেইটা নতুনেই হৈ আছে বেকৰকেইটাত নতুনে ফ্ৰণ্টৰকেইটা আপোনাৰ 50% মানকৈ আছে হ'লেও গাড়ী একদম আল্টিমেট গাড়ী পাব আৰু যদি কোনোবাই বুকিং কৰোঁ বুলি ভাবিছে তেন্তে সোনকালে বুকিং কৰক কাৰণ গাড়ীখন নহ'লে বেলেগে বুকিং কৰি দিলে আপোনালোকে নাপাব আৰু যদিও বুকিং কৰে কিন্তু একদম ফিক্স ডেট ভাবি মেলিহে বুকিং কৰিব নহ'লে পিছত দিগদাৰ হৈ যায় আৰু ভিডিঅ'টো ইমানেই আছিল তো আজিলৈ বাই বাই